নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো কালি ৰাতিপুৱাৰ কথা। মই জিৰা পানী খাইছোঁ কাৰণ চৰ্বিৰ কাৰণে ভাল বুলি কয়, চৰ্বি কমে। তাৰপিছত এইফালে স্কুললৈ নিছোঁ বেটাক। স্কুলৰ ইউনিফৰ্ম তাৰ বেগ হৈছে কাৰণ সিহঁতৰ স্কুলত খেল ধেমালি আছিলে। আৰু এইবাৰ স্কুলৰ দৃশ্য এয়া। সি নাৰ্চাৰী ষ্টুডেণ্ট, সেইবাবে পাৰ্টিচিপেট একোটা কৰা নাই। মানে কি নাৰ্চাৰী ষ্টুডেণ্টেও পাৰ্টিচিপেট কৰিব পাৰে, কোনো কথা নাই। কিন্তু সি তাক ডাঙৰখিনিক দেখুৱাবলৈকে লৈ গ'লোঁ স্কুললৈ। আৰু মই কিন্তু স্কুলত নাথাকিলোঁ, মোৰ লগৰ এগৰাকীয়ে দিছিলে স্কুলতনো কেনেকৈ কি হ'ল। আৰু সেইকাৰণে মই স্কুলৰ ভিডিঅ' ফটো এইবিলাকত নাই। আৰু মোৰ ওচৰত সকলোখিনি নাই। তেওঁ মোক বেটা থকা ভিডিঅ'টোকে দিলে, সেইবাবে মই এইটোকে দেখুৱাইছোঁ। আৰু কালিৰ দিনটো কেনেকৈ মই পাৰ কৰিলোঁ সেইটোকে এই ভিডিঅ'টোৰ যোগেদি দেখুৱাইছোঁ। তাৰপিছত এইকেইটা তাৰ ফ্ৰেণ্ড হয়, ৰেস্কিউড টাইপত থকাটো মোৰ বেটা হয়। আপোনালোকে ফটো ভিডিঅ'ত এইবিলাকত দেখিছেই বাৰু, মোৰ বেটাক চিনি পাই চাগে। হ'লেও মই কৈ দিছোঁ আৰু কোৱাতনো কি আপত্তি ন। আৰু আপোনালোকে ভাবিব পাৰে যে মাঘ বিহুৰ সময়ছোৱাত এইজনীয়েনো কি এনেকুৱা স্কুলৰ ভিডিঅ' দি আছে, সেইটো নহয়, এইটো কালি ভিডিঅ' হয়। আৰু মই এনেই বিহুৰ যা যোগাৰ কেনেকৈ কৰিছোঁ, কেনেকৈ কৰিম তাৰো মই ভিডিঅ' আপোনালোকৰ ওচৰত আগবঢ়াম। আৰু সকলোলৈকে মাঘ বিহুৰ, আমাৰ ভোগৰ উৎসৱ ভোগালী বিহুৰ সকলোলৈকে শুভকামনা জনালোঁ মোৰ তৰফৰ পৰা। আৰু সকলোৰে ভোগৰ উৎসৱ ভোগালীৰে উপচি পৰক। আৰু এয়া স্কুলৰ দৃশ্য। আৰু দেখুৱাই আছোঁ আৰু এনেকৈয়ে দেই। স্কুলত সিহঁতে তেনেকৈয়ে জঁপিয়ালে ডান্সত নপৰে, এইটো যিটো মানে একশ্যন দেখুৱাইছে সিহঁতক গান লগাই দিছিলে সেইখিনি সময়ত চাগে, সেইকাৰণে তেনেকৈ ডান্স কৰিলে অকণমান। বাৰে বাৰে ডান্স বুলি কৈছোঁ, ডান্সেই আৰু যি হ'লেও ডান্স, জঁপিয়ালেও ডান্স, যি কৰিলেও ডান্সত দিয়া নাই যিহেতু এনেকৈয়ে জঁপিয়াইছে তিনিওটাই। বাকী দুটা তাৰ ফ্ৰেণ্ড হয়। এই ব্লেক কালাৰ জেকেট পিন্ধাটোৰ নাম ঋগ্বিক দাস নেকি আছিলে, আৰু ইটো য়েল্ল' কালাৰটোৰ নাম ৰিজৱান ৰহমান নেকি আছিলে দেই। টাইটেলকেইটা মই পাহৰিছোঁ। আৰু এনেকৈয়ে সিহঁতৰ চাইজকেইটা কিন্তু ডাঙৰ গোটেই তিনিটা ল'ৰাই দেই। গোটেই তিনিটা 4 বছৰ পাৰ হৈ গৈছেহে। 4 বছৰ মানে পাৰ হৈ 5 বছৰত তিনিওটা সোমাইছে মানে। কিন্তু সিহঁতক চাইজকেইটা হাইটটো বেছি মানে তিনিওটা ল'ৰাৰে দেই। এনেকৈয়ে সিহঁতে স্কুলত ফূৰ্তি কৰিলে। আৰু স্কুলৰ দৃশ্য প্ৰায় শেষ হৈছেগৈ। আৰু এয়া কালি সন্ধিয়ালৈ আহিলোঁ, সন্ধিয়া সময়ৰ কথা। ঘিলা পিঠা এটা বনাবলৈ ল'লোঁ, এনেকৈ মঠি লৈছিলোঁ পিঠাগুড়ি নাৰিকল দি পেলাই। তাৰপিছত ঘিলা পিঠাটো এনেকুৱা বনিলেগৈ। আপোনালোকে কেনেকৈ বনাই নাজানো বাৰু, মই এনেকৈয়ে বনাওঁ ঘিলা পিঠা। আৰু মই অৱশ্যে মাৰ ঘৰতহে আছোঁ, মাৰ ঘৰতে অকণমান বিহু বুলি কিবা এটা কৰি দিলোঁ। আৰু নিজৰ ঘৰলৈ যামহে আজি। আৰু ইহঁতৰ কিন্তু জুই জ্বলোৱা ব্যৱস্থাটো ইমান নাই, গেছতহে ইহঁতে বনায়। সেইবাবে এই কি কয়, ইটা দি পেলানি এনেকৈ হেৰি কৰিছে, ঠিক ঠাক কৰি লৈছে জুইত কিবাকিবি বনাবলৈ। চৌকা টাইপত ইহঁতৰ নাই সেইবাবে। আৰু মই যে জুইত কিবা বনালে খুব লেতেৰা হয় কাৰণ জেগাডোখৰ, কাৰণ মই মানে হেৰি কৰোঁ, এই খৰি এবাৰ সুমুৱাওঁ এবাৰ বহুৱাওঁ, মানে মোৰ খৰিটো জোখত নপৰেই। হয় জুইটো বেছিকৈ জ্বলিব, নহয় একেবাৰে নুমাই যাব। মই মিডিয়ামত ৰাখিব নাজানো জুইত কিবা এটা বনালে। সেইবাবে মই বনালে জেগাডোখৰ অৱস্থা এনেকুৱা হয়। এনেই সিহঁতে বাৰু ইমান লেতেৰা পেতেৰাকৈ নবনায় দেই। আৰু মই য'তেই নহওক জুইত বনালে মোৰ জুইত বনোৱা জেগাডোখৰ এনেকুৱাই হ'ব। পিছত বাৰু ধুনীয়াকৈ চাফা কৰি থৈ যাওঁ, কিন্তু বনাওঁতে মোৰ জেগাডোখৰ এনেকুৱা হৈ যায়, কাৰণ মই ভালকৈ ব্যৱহাৰ কৰিব নাজানো জুই বোলা বস্তুটো। কিন্তু ঠাণ্ডা দিনত জুইত বনোৱা আমেজটো সুকীয়া। এয়া ঘিলা পিঠা প্ৰায় হৈছেগৈ। তাৰপিছত তেনেকৈ বনাই আছোঁ। আৰু আপোনালোকে কেনেকৈ পাৰ কৰিছে দিনবিলাক দেখুৱাবচোন, চাম। আৰু মোৰ ইউটিউব চেনেলটো ধৰিত্ৰী ভ্লগ বুলি আছে, সেইটো লাইক ছাবস্ক্ৰাইব কৰি দিব সকলোলৈকে অনুৰোধ। আৰু মোৰ পেজটো আছে ধৰিত্ৰী শইকীয়া ব্লগ, সেইটো ফ'ল' কৰি দিব। আৰু লাইক ছাবস্ক্ৰাইব কৰি দিব মোৰ ইউটিউব চেনেলটো। আৰু মোৰ ভিডিঅ'বিলাক ফটোবিলাক লাইক কৰিবচোন আপোনালোকে। এয়া বনাই আছোঁ এনেকৈয়ে, দেখিবলৈ লালমোহনটোৰ টাইপৰ হৈছে। খাবলৈও ইমান বেয়া হোৱা নাই বাৰু। ইয়াতে মই কালজিৰা এনেকৈ কিবাকিবি, এইটো চুজি, নাৰিকলটো কিন্তু নাৰিকলৰ পৰিমাণটো মোৰ কম হ'ল। গৰু ঘিউ সেই তেনেকৈয়ে মঠি পেলানি বনাইছিলোঁ। তাৰপিছত ঘৰলৈ যামহে আজি। ঘৰতনো কেনেকৈ কি কৰোঁ আপোনালোকক
দেখুৱাম যিমান পাৰি। প্ৰতিটো দৃশ্য ভিডিঅ' ফটো উঠাই থ'বলৈ সময় নহয় যিহেতু যিমান পাৰোঁ তাকে দেখুৱাম। এনেকৈয়ে দিনবিলাক পাৰ কৰি থকা হৈছে আৰু। ইহঁতৰ হেৰিও নাই দেখিছেনে? কি কয় এইটো? চুঙা নাই, চুঙা। বিচনীয়ে বিচিবলগীয়া হৈছে। এতিয়া বিচনীয়ে বিচাৰ পিছত চাব জুইটো কেনেকুৱা জ্বলিব। আৰু এইটোতো মোৰ শান্তি নহয়। মানে মই কৈছোঁ নহয়, মোৰ জুইত বনালে একেবাৰে জুইটো নুমাই যায় আৰু নহ'লে একেবাৰে ভামুককৈ জ্বলিব। মিডিয়ামত ৰাখিবই নাজানো, সেইকাৰণে জেগাডোখৰ খুব লেতেৰা হৈ যায়। আৰু এইফালে নবৌৱে মালপোৰা নবৌৱে মালপোৰা বনাবলৈ পিঠা এনেকৈ নাৰিকল দি পেলানি তিয়াই থৈছিলে, গেলাই থৈছিলে আগদিনা। নবৌ অসুবিধা হোৱাৰ বাবে মোকে বনাবলৈ ক'লে, ময়ে বনাই দিলোঁ। কিছুমানে ধুপুঠা পিঠা বুলিও কয়। সিহঁতৰ বিহু এনেকৈয়ে যা যোগাৰ হৈছে আৰু ময়ে অকণমান লাগি ভাগি দিছোঁ। নবৌ যিহেতু অসুবিধা হ'ল, আজিৰ পৰা লাগিব আৰু। মালপোৰাটো মোৰ মানে ধৈৰ্য নথকা মানুহ যে, মালপোৰাটো বনাওঁতে মই ভালকৈ নিসিজেই, মানে প্ৰথম ছাইডটো ভালকৈ নিসিজেই মই লুটিয়াই দিওঁ। সেইকাৰণে খহু উঠা টাইপত হৈ যায়, দুই এটা মালপোৰা তেনেকুৱাও হয়। ধৈৰ্য নথকা মানুহৰ অৱস্থা এনেকুৱা হ'বই, উপায়টো নাই ন। সেয়া এনেকৈয়ে বনাই আছোঁ। সেইটো কালিৰ দিনটো। মই তাক সেইকাৰণে জোতা মোজা পিন্ধাবলৈ কওঁ আকৌ, সি কথা ক'লে নুশুনে। ই মাৰ খাব এতিয়া জোতা মোজা নিপিন্ধা। মালপোৰা চাইজটো বৰ ডাঙৰ হ'লে ভাল নহয়, তাৰ চেণ্ডেল পিন্ধা বৰকৈ অভ্যাস নাই যে। সৰু সৰুকৈ বনাইছোঁ। সামৰণি পৰিব হৈছে আৰু। এনেকুৱাই হৈছে আৰু মালপোৰা চাইজ কৰি আছোঁ। নিজে ভিডিঅ' কৰোঁ যে, সেইকাৰণে এইখিনিতে সামৰণি মাৰিছোঁ আৰু দেই।